এইফালে কি ইংগিত দেখুৱাই আছে বাৰু বুজি পাইছেনে এইফালে হাতত জেলেপি আৰু এইফালে জামুকি পাই সেইখিনি দি আছে দেই মেলা জেলেপি এইফালে বেটি বুলিয়ে কৈছো মাক জেগা লাগি আছে পুৰা টকা ঘটা এফালেও নেৰে মানে এইফালে ইউটিউব ফেচবুক আৰু এইফালে হোটেল ঘৰত হোটেল আৰু এইফালেও নেৰে মানে পইচা যিমান পায় সিমান নেৰে আৰু নেৰে পইচা ঢেৰ লাগে ঢেৰ লাগে এইফালে জীয়েকক বিয়া দিবলৈ আছে পঢ়াই আছে এতিয়া বৰ্তমান সেইকাৰণে গোটাই আছে আৰু ল'ৰা হয় নাই এয়া হৈছে লক্ষী পূজাৰ দৃশ্য আৰু লক্ষী পূজাৰ দৃশ্যত আপোনালোকে দেখিছেনে প্ৰতিখন হোটেলত প্ৰতিখন দোকানত জুবিন গাৰ্গৰ ফটোৰে উপচি পৰিছে আৰু সকলোতে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিখন দোকানতে তেওঁক কৰিছে মানে এইবাৰ অসমত লক্ষী পূজাৰ আৰু দুৰ্গা পূজাত তেওঁকে উৎসৰ্গা কৰা যেন হ'ল সেয়েহে আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হৈও যেন অমৰ হৈছে এয়া দেখিছেনে এইফালে মন যায় এইফালে জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেধৰণে বহুত ধৰণৰ নিজৰ মনেৰে যিটো ভাষা আহিছে সেই ভাষাটো লিখি তেওঁ ফটোখনৰ তলত প্ৰতিখন দোকানতেই এনেধৰণে ৰাখি থৈছে আচলতে দেখি বহুতেই ভাল লাগিছে সকলো দোকানতেই আপুনি জুবিনদাৰ ফটো পাব আৰু জুবিনদাৰ জাষ্টিছ বিচাৰি সকলোতেই এনেধৰণে লিখি থৈছে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে দ্য স্পিড গ্ৰুপ ডান্স ফ্ৰম বুকাজান এয়া হৈছে লক্ষী পূজাৰ ফিল্ডৰ দৃশ্য দেখিছেনে মানুহ ইমানেই হৈছে এই ফিল্ডত ইমানটো হৈছে কিন্তু মেলা চাৰিওফালে মেলা দোকান বজাৰ সকলোতে ইমান ভিৰ হৈছে আপোনালোকক ক'বলৈ ভাষা নাই আৰু এয়াই হৈছে মেইন মঞ্চ মানে তেওঁলোকৰ যিটো এই মঞ্চটোতে ডান্স ইত্যাদি সকলো ধৰণৰ হয় আৰু ইয়াতে পুৰস্কাৰ বিতৰণ কৰা হয় সেয়েহে ইয়াত মানুহ ইমানেই ভিৰ হৈছে আপোনালোকক মই দেখুৱাই আছোঁ চাওক এয়া ফিল্ডত আৰু এইফালে মই এতিয়া ওলাই যাম আৰু ওলাই যোৱা বাটেৰেও আপোনালোকে কিমান মানুহ আপোনালোকে দেখি আচৰিত হ'ব আচলতে আমাৰ এই লক্ষী পূজাখন বিশেষতকৈও বিশেষ অসমৰ ভিতৰত প্ৰথম স্থান পাইছে এই তেলিহালৰ লক্ষী পূজাৰখনে আৰু দ্বিতীয়তে পাইছে বাক্সা জিলা কোনোবা এখন লক্ষী পূজা আচলতে এয়াই আমাৰ গৌৰৱ আমি তেলিহালৰ নিচেই কাষতে থাকোঁ যিহেতু এই গৌৰৱটো পোৱাৰ বাবে আমি অশেষ ধন্যবাদ আৰু যিসকলে আচলতে কমিটি মানুহ যিসকল আয়োজক সমিতি তেওঁলোকলৈ অশেষ ধন্যবাদ ইমান পূজাখন যে নিগাৰিকৈ চলাই নিছে 100 বছৰো ওপৰ হ'ল এই পূজাখন স্থাপিত হোৱা সেয়েহে তেওঁলোকৰ কমিটিৰ তৰফলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ বলক তেন্তে পূজাত আৰু কি মেলা হৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ উপভোগ কৰা আৰু সকলোকে সহায় সহযোগিতা আগবঢ়াই তাৰ বাবে আপোনালোক সকলোকে আমি সমস্যাৰ পৰা